ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 11 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব দেওবাৰ পুৱা 4:06 লৈকে। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:11 তাৰপিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱগণ। আজি মৰণত এপদ দুখ পাব। আজিৰ শুভ সময় হৈছে পুৱা 9:07 পৰা 12:38 আৰু ৰাতি 8:05 পৰা 10:14 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:42 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:56। আপোনালোকলে মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু সামাজিক কাম কাজত অৰিহণা যোগালে সুখৰ অৱস্থা সৃষ্টি হ'ব আৰু লগতে নিজৰ পৰিচয়ৰ সৃষ্টি হ'ব। অধিক সংবাদ মাধ্যম আৰু বিপণনৰ জ্ঞান লাভ কৰিলে আপুনি ইয়াৰ দ্বাৰা দৈনন্দিন জীৱন আৰু ব্যৱসায়ৰ সৈতে জড়িত এক নতুন দিশৰ লাভ কৰিব পাৰিব। যিকোনো ধৰণৰ বিবাদ হ'লে আজি ধৈৰ্য আৰু শান্তি বজাই ৰাখক, অন্যথা ই আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হ'ব। আপোনাৰ কষ্ট অনুযায়ী ফলাফল আজি লাভ কৰিব। যদি কোনো আইনী বিবাদ চলি আছে তেন্তে ইয়াৰ সমাধান বিচাৰি পাব। কৰ্মৰত সমস্যাৰ বাবে নিয়োজিত লোকে মানসিক চাপত থাকিব। পৰিয়ালত হাস্যৰস আৰু মনোৰঞ্জনত এটা ডাঙৰ সময় কটাব। লগতে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতেও অনুষ্ঠিত হ'ব গেট টুগেডাৰ পাৰ্টি। গধুৰ আৰু ভজা খাদ্যৰ বাবে ৰক্তচাপ আৰু পেটৰ লগত সমস্যা হ'ব পাৰে। দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ধৰ্মীয় আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি অতি ধনাত্মক শক্তি অনুভৱ কৰিব আৰু আপোনাৰ দৈনন্দিন কাম কাজ সংঘটিত কৰিব পাৰিব। সম্পত্তি বা যিকোনো বিশেষ প্ৰকল্পৰ সন্দৰ্ভত আজি আলোচনা হ'ব পাৰে। ইতিবাচক ফলাফল ইয়াৰ পৰা ওলাই আহিব। এটা বিশেষ বস্তু হেৰুৱা বা পাহৰি যোৱাৰ পৰিস্থিতি উদ্ভৱ হ'ব, গতিকে অসাৱধান নহ'ব। ঘৰৰ এজন বৃদ্ধৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে দৈনন্দিন কাম কাজত ব্যাঘাত জন্মিব পাৰে। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাৰ্যসূচী পিছুৱাই দিয়াটোৱেই ভাল হ'ব। ব্যৱসায়িক কাম কাজ অনুকূল হ'ব। লাভজনক চুক্তি আজি লাভ কৰিব। বেছিভাগ সিদ্ধান্ত অংশীদাৰিত্ব ব্যৱসায়ত ল'ব লাগিব। কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কতো অধিক ঘনিষ্ঠতা থাকিব। আজি আপোনাৰ এচিডিটি আৰু গেছৰ সমস্যাই অসুবিধাৰ সৃষ্টি কৰিব পাৰে। খাদ্যাভ্যাস অতি সুষম কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু বিশেষ খবৰ লাভ কৰিব, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু নিজৰ দৈনন্দিন কাম কাজ আৰু কামবোৰ পৰিকল্পিতভাৱে সংঘটিত কৰিলে নিশ্চয়ভাৱে আজি সফলতা লাভ কৰিব। এই সময়ত কোনো অতিৰিক্ত কাম গ্ৰহণ নকৰিব, অন্যথা অত্যাধিক ক্লান্তিৰ বাবে আপোনাৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব আৰু ইয়াৰ বাবে আপোনাৰ ব্যক্তিগত কামত বাধা আহিব। বাহনখনৰ লগত জড়িত যিকোনো ডাঙৰ খৰচ আজি হ'ব পাৰে। এই সময়ত ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব। এতিয়াৰ বাবে কাম কাজ লেহেমীয়া হ'ব। মাত্ৰ পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পন্ন কৰক। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও সম্পৰ্ক আন্তৰিক হ'ব। ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি সঠিক আৰু আন্তৰিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত যেন বিসংগতি আৰু বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব।
কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতি হ'ব। ইতিবাচক স্বভাৱৰ মানুহৰ লগত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আচৰণৰ দক্ষতা উন্নত কৰক আৰু আজি আপোনাৰ এই গুণটোৱে আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব। বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে আপুনি আপোনাৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব। যিকোনো পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাত আজি সমাধান হ'ব। ঘনিষ্ঠ বন্ধুৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্ক নষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিলেই ভাল হ'ব। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে আপোনাৰ ব্যয়সাধ্যতাক মনত ৰাখিব। যুৱক যুৱতীসকলে কষ্টৰ অনুকূল ফলাফল পাবলৈ কিছু অপেক্ষা কৰিব লাগিব। আজি ব্যৱসায়ত আপোনাৰ বাবে অপেক্ষা কৰি আছে কিছু নতুন কৃতিত্ব। সম্পূৰ্ণ উৎসাহেৰে আদৰণি জনাওক আৰু পৰিকল্পিতভাৱে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰক। কৰ্মক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশ বিৰাজ কৰিব। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। বন্ধুৰ বাবেই হয়তো প্ৰেমৰ সম্পৰ্ক উন্মেষিত হ'ব পাৰে। ভজা আৰু গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। এচিডিটি, গাঁঠিৰ বিষৰ দৰে সমস্যা আজি বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি এটা বিশেষ সিদ্ধান্ত ল'বলৈ ওলাইছে। গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ বাবেও শক্তি থাকিব। শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ পালে ছাত্ৰ ছাত্ৰীয়ে সুখী হ'ব। এই সময়ত নিজৰ ক্ষমতা আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। বিত্তীয় বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লওক। অসাৰ কামত বহুত টকা খৰচ কৰাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ প্ৰতিও উপযুক্ত সন্মান বজাই ৰাখক। কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। আজি কিছু নতুন কাম আৰম্ভ কৰাৰ ভাল দিন, কিন্তু এতিয়াও বিশেষ লাভৰ আশা নকৰিব। অদূৰ ভৱিষ্যতে সঠিক ফলাফল নিশ্চয়কৈ পাব। চাকৰিটোত কিছু গুৰুত্বপূৰ্ণ কৰ্তৃত্ব পাব পাৰে। পতি পত্নীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। মনোৰঞ্জন আৰু মজাৰ ক্ষেত্ৰত আপুনি সুন্দৰ সময় পাৰ কৰিব পাৰিব। অতিৰিক্ত কামৰ বাবে ক্লান্তি আৰু মানসিক চাপ আধিপত্য বিস্তাৰ কৰিব। আপোনাৰ জিৰণি আৰু স্বাস্থ্যৰ বাবেও সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দৈনন্দিন সকলো কাম পদ্ধতিগতভাৱে কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় লেনদেনত লাভজনক চুক্তি হ'ব। গতিকে এই কামবোৰত মনোনিৱেশ ৰাখক। ঋণৰ ধন ঘূৰাই দিয়াও সম্ভৱ আছে। বাজেটৰ কথা মনত ৰখাটো আপোনাৰ বাবে আজি জৰুৰী হ'ব। আয়তকৈ ব্যয় বেছি হোৱাৰ সম্ভাৱনাও আছে। কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে। খঙেৰে নহয়, শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। আজি আপুনি ব্যৱসায়িক বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰাটো উপযুক্ত হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অতিৰিক্ত কামৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোনাৰ ভাৰসাম্যহীন আচৰণৰ বাবে আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আচৰণত কোমলতা বজাই ৰাখক। আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাৰ মনোবল বৃদ্ধি কৰিব। ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ আৰু বদহজমৰ দৰে অভিযোগ অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব আৰু লগে লগে উপযুক্ত চিকিৎসা লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ ওপৰত কিছু নতুন দায়িত্ব আহিব আৰু কামৰ বোজা অত্যাধিক হ'ব। গতিকে শিথিলতা আৰু মজা কৰাৰ পৰিৱৰ্তে কামত মনোনিৱেশ কৰক, কাৰণ অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব। ওচৰৰ কিছু লাভজনক ভ্ৰমণো সম্ভৱ আছে। আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰক আওকাণ কৰি আনৰ কামত ব্যস্ত থাকিব, যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব আৰু আপোনাৰ স্বাস্থ্যও প্ৰভাৱিত হ'ব। আৰ্থিক বিষয়ত অতি সাৱধান হওক। খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। আনকি ব্যৱসায়িক খণ্ডতো সকলো কাম সুচাৰুৰূপে চলিব, যাৰ ফলত মনত শান্তি থাকিব। কনচালটেন্সি সম্পৰ্কীয় ব্যৱসায়ত সন্মান আৰু ধন দুয়োটাৰে উন্নতি হ'ব। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠ হৈ পৰিব। ব্যস্ত থকাৰ পিছতো জিৰণিৰ বাবে কিছু সময় উলিয়াওক। অত্যাধিক পৰিশ্ৰমৰ বাবে আপুনি মানসিক চাপ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এই সময়ত পৰিস্থিতি অতি অনুকূল হৈ আছে।
আপোনাৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফল পাবলৈ আপুনি গৈ আছে। মিডিয়া মাৰ্কেটিং, অনলাইন আদি কামবোৰত কিছু গুৰুত্ব দিয়ক। ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনাও আছে। এই সময়ত কেৱল আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক অগ্ৰাধিকাৰত ৰাখক, কাৰণ ঘৰত আত্মীয়ৰ আগমনৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ পৰা বঞ্চিত হ'ব পাৰে। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক। ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগো লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব, কাৰণ কোনো ধৰণৰ ফাইলৰ কামত ভুল হোৱাৰ সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰতো সুখৰ পৰিৱেশ বিৰাজ কৰিব। যুৱক-যুৱতীসকলৰ বন্ধুত্ব অধিক শক্তিশালী হৈ উঠিব। ক্লান্তিয়ে আধিপত্য বিস্তাৰ কৰিব। ইতিবাচক কামত সময় কটাওক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। ৰাজনৈতিক যোগাযোগো সম্ভৱ, যিটো লাভজনক হ'ব। লগতে প্ৰণালীবদ্ধভাৱে কাম সম্পূৰ্ণ কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম আজিয়েই সম্পূৰ্ণ কৰিব পাৰিব। ঋণ লোৱা বা ঋণ লোৱাৰ দৰে বিষয়ত কিছু বিঘিনি ঘটিব। ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাস কেতিয়াবা আপোনাৰ দুৰ্বলতা হৈ পৰিব। এই অভাৱসমূহ অতিক্ৰম কৰিলে আপোনাৰ বহু সমস্যাৰ সমাধান হ'ব। যুৱক-যুৱতীসকলে ফোন আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় নষ্ট কৰিব নালাগে। অনুকূল গ্ৰহৰ অৱস্থান হৈ আছে। কৰ্মক্ষেত্ৰত পৰিকল্পিতভাৱে নিজৰ কাম সম্পন্ন কৰক। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ ভাল সম্পৰ্কই তেওঁলোকৰ কৰ্মদক্ষতা আৰু অধিক বৃদ্ধি কৰিব। আয়ৰ উৎসও বৃদ্ধি পাব। চৰকাৰী কাম-কাজো সংঘটিত হৈ থাকিব। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কতো তীব্ৰতা থাকিব। কাহ-চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে। নিজৰ যত্ন লোৱাটো জৰুৰী। উপযুক্ত চিকিৎসা গ্ৰহণো কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি সঠিক নিৰ্দেশনা পাব। অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টা সফল হ'ব। আপোনাৰ প্ৰিয় আকৰ্ষণীয় কামবোৰত কিছু সময় নিশ্চয়কৈ কটাব। ইয়াৰ দ্বাৰা আপোনাক মানসিক আৰু শাৰীৰিক শক্তি প্ৰদান কৰিব। প্ৰতিকূল পৰিস্থিতিত সাহস নিখুৰাব। নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস থাকিলে আপুনি সফলতা লাভ কৰিব। আৱেগিকতা আৰু এলাহৰ দৰে স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰক। যুৱক-যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰিব। ব্যৱসায়িক খণ্ডত আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ প্ৰয়োজনীয়তাত যত্ন লওক, অন্যথা তেওঁলোকৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে। আপুনি যিটো কাম অতি সহজে কৰিম বুলি ভাবিছিলে, সেই কামটোৱে কিছু অসুবিধাৰ সন্মুখীন কৰাব। নথি-পত্ৰ আদি অতি সাৱধানে ৰাখক। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ইয়াৰ লগতে মনোৰঞ্জনমূলক অনুষ্ঠানো কৰিবলৈ পাৰিব। প্ৰেমৰ সম্পৰ্ক তীব্ৰতৰ হ'ব। কান্ধৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে। উপযুক্ত জিৰণি লওক। নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আৰু অনুশাসন আহিব। বহুদিনৰ পৰা চেষ্টা কৰি অহা আকাংক্ষিত ফলাফল লাভ কৰাৰ সময় আহি পৰিছে। গতিকে চেষ্টা কৰি যাওক আৰু আশাবাদী হৈ থাকক। নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক, অন্যথা আন কোনোবাই তেওঁলোকৰ সুবিধা ল'ব পাৰে। শিশুৰ শিক্ষাৰ সন্দৰ্ভত চিন্তা হ'ব। এই সময়ত এলেহুৱা নহ'ব বা কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ কথা নাভাবিব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব। বিপণন সম্পৰ্কীয় কামত যুক্তিসংগত সফলতা লাভ কৰিব। ব্যৱসায়ত উৎপাদন দক্ষতা উন্নত হ'বলৈ আৰম্ভ কৰিব। অৰ্থনৈতিক অৱস্থাও উন্নত হ'ব। এই সময়ত বজাৰ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ পুৰণি দলসমূহৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাটো লাভজনক হ'ব পাৰে। আপোনাৰ কাম-কাজবোৰ আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰক। বিপৰীত লিংগৰ বন্ধু-বান্ধৱীক লগ পোৱাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এজন বিশিষ্ট ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছু উৎকৃষ্ট তথ্য লাভ কৰিব।
ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব আৰু পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানো হ'ব। নেতিবাচক আৱেগৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে, গতিকে কাৰোবাক সহায় কৰাৰ সময়ত নিজৰ অৱস্থাটো মনত ৰাখিব। অলপ ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। নেতিবাচক চিন্তাই আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ব্যৱসায়ত গতি থাকিব। কাৰ্যক্ষমতা উন্নত কৰিলে সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব, কিন্তু সুনামধন্য লোকৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। চৰকাৰী কাৰ্যালয়ত কিবা নহয় কিবা ৰাজনীতি চলিব পাৰে। আনৰ কামত গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰক। পতি পত্নীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা অধিক হ'ব। স্বাস্থ্যৰ কিছু অৱনতি অনুভৱ কৰিব, লগতে দুৰ্বলতা আৰু মৃদু জ্বৰ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।